हेलो स्टूडेंट मैं জাহাঙ্গীৰ আলম খান তোমালোক সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া টেকত স্বাগতম জনাইছো আশা কৰো সকলে ভাল আছে আজি যেটো ভিডিও এই ভিডিওটো এসএস ফাৰ্ষ্ট ইয়াৰ ল'ৰা ছোৱালীৰ কাৰণে হয় বিকজ এই ভিডিওত আমি এসএস ফাৰ্ষ্ট ইয়াৰ পলিটিক্যাল সায়েন্সৰ পাৰ্ট এ ইণ্ডিয়ান কনস্টিটিউশন যেটো আছে ভাৰতীয় সংবিধান হিটোৰ ইউনিট নাম্বাৰ 1 মেকিং অফ দা কনস্টিটিউশন হিটোৰ ওপৰত ভিডিও বনাবলৈ গৈছো আৰু অলৰেডি মই এই মেকিং অফ দা ইণ্ডিয়ান কনস্টিটিউশনৰ ওপৰত এটা ভিডিও বনাইছো যদি কোনোবাই চোৱা না মই লিংক ডেসক্ৰিপচনত দি আছো তাৰ পৰা নিশ্চয় চাই লবা সো আজি যেটো ভিডিও এই ভিডিওত আমি তাৰ পিছৰ টপিক বিলাক আলোচনা কৰিম সো মেইনলি আজি যেটো ভিডিও এই ভিডিওত আমি ফ্রেমিং অফ দা ইণ্ডিয়ান কনস্টিটিউশন বা মেকিং অফ দা ইণ্ডিয়ান কনস্টিটিউশন যিখিনি আছে ভাৰতীয় সংবিধানৰ গঠনৰ বিষয়ে আলোচনা কৰিম ইয়াত আমি ড্ৰাফটিং কমিটিৰ কথা আলোচনা কৰিম কনস্টিটিউয়েন্ট এসেম্বলিৰ কথা সংবিধান সভাৰ কথা আলোচনা কৰিম লগতে আমাৰ যিখিনি ইণ্ডিয়ান কনস্টিটিউশনৰ যিখিনি সোর্স আছে সেই সোর্সৰ কথা আলোচনা কৰিম কি কি উৎসৰ পৰা আমাৰ ভাৰতীয় সংবিধানখন আহিল লগতে ইণ্ডিয়ান কনস্টিটিউশনৰ যিখিনি তোমাৰ মেইন ক্যাৰেক্টাৰিষ্টিক্স বা ফিচাৰ্স আছে সেইখিনি আমি ইয়াত আলোচনা কৰিম সো আজিৰ ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব সো হেকলৈকে নিশ্চয় চাবা সো বুলা বেছি কথা নপতাকে মেইন ভিডিওটো আৰম্ভ কৰো বাট যদি কোনোবা নতুন কাহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো স্টুডেন্ট মই যেনেকে কৈছো আজিৰ যেটো ভিডিও এই ভিডিওত আমি মেকিং অফ দা ইণ্ডিয়ান কনস্টিটিউশন ভাৰতীয় সংবিধানৰ গঠনৰ বিষয়ে আলোচনা কৰিম সো মই যদি তোমালোকক এটা কোৱেশ্চন কৰো যে ভাৰতীয় সংবিধানটো কেতিয়া গৃহীত হৈছিল তেতিয়াহলে তোমালোকে নিশ্চয় ইয়াৰ আনসাৰ সকলোৱে গম পোৱা হিটো হৈছিল 1949 ৰ 26th অফ নৱেম্বৰত ভাৰতীয় সংবিধানটো কি হৈছিল তোমাৰ গৃহীত হৈছিল আৰু এটো কাৰ্যকৰী কৰা হৈছিল তোমাৰ 1950 26 জানুৱাৰী যেটো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰো সো এইখিনিৰ বিষয়ে তোমালোকে নিশ্চয় সকলোৱে গম পোৱা বাট যেটো সংবিধান 1949 ৰ 26 নৱেম্বৰত গৃহীত কৰা হল এই সংবিধানখন এটা বা দুটা দিনৰ কি কৰা হোৱা নাছিল তোমাৰ বনোৱা হোৱা নাছিল সো ইয়াৰ কাৰণে এটা হিউজ টাইম এটা লাগিছিল আৰু ইয়াত বিভিন্ন জনৰ তোমাৰ মতামত বিভিন্ন জনৰ বিভিন্ন ধৰণৰ ভূমিকা ইয়াত আছে সো এই গোটেইখিনি বস্তু আমি এতিয়া আলোচনা কৰিম এতিয়া কথাটো হল যে ভাৰতৰ কাৰণে যেটো সংবিধান লাগে এই সংবিধানৰ দাবীটো বহুত দিনীয়া আছিল প্ৰায় 1920 ৰ পিছৰ পৰা বিভিন্ন জনে বিভিন্ন সময়ত ভাৰতৰ কাৰণে এখন সেপাৰেট কনস্টিটিউশন দিয়াৰ কাৰণে দাবী উত্থাপন কৰি আহিছিল কিন্তু হেখিনি সময়ত থকা ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰা আছিল ইয়াৰ ওপৰত টোটালি গুৰুত্ব দিয়া নাছিল বিকজ সিহঁতৰ হেনেকুৱা ধৰণৰ কোনো পলিসি নাছিল যে ভাৰতক স্বাধীন কৰিব বা ভাৰতৰ কাৰণে নতুন এটা বা সেপাৰেট এটা সংবিধান দিব সো আমি হিবিলাক ইমান ডিটেইলছত আমি যাব নালাগে কাৰণ এতিয়া তোমালোকৰ নালাগে সো যদিও 1920 ৰ পিছৰ পৰা এনেকুৱা দাবী উত্থাপন হৈছিল হিটোৰ কোনো বাস্তৱত ৰূপায়ণ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাছিল আৰু হেখত গৈ 1945 তোমালোক সকলোৱে গম পোৱা যে আমাৰ বিশ্বযুদ্ধ সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ দ্বিতীয় বিশ্বযুদ্ধ হিটো আৰম্ভ হৈছিল 1939 ত আৰু হিটো শেষ হল গৈ 1945 ত আৰু 1945 ত ইংলেণ্ডত ৰাজনৈতিক পৰিৱৰ্তন আহিল কাৰণ 1945 ত তোমাৰ লেবাৰ পাৰ্টি যেটো আছে লেবাৰ পাৰ্টিয়ে তোমাৰ কি কৰিলে ইংলেণ্ডত চৰকাৰ গঠন কৰিলে আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হল এটলি আৰু এই লেবাৰ পাৰ্টিয়ে ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ কথা ডিক্লেয়াৰ কৰিলে যেতিয়া তোমাৰ কি কৰিলে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ কথা আহিল তেতিয়া তোমাৰ নিশ্চয় তোমাৰ সেই দেশৰ কাৰণে এখন সংবিধানৰ প্ৰয়োজনীয়তা আহি পৰিল সেই কাৰণে এটলিয়ে কি কৰিলে তোমাৰ 1946 ত কেবিনেট মিশন নামৰ এটা কমিটি বনাই দিলে তোমালোকে নিশ্চয় সকলোৱে গম পোৱা সো আৰু এই কমিটিত হেখিনি সময়ৰ ইংলেণ্ডৰ তিনিজন মন্ত্ৰীক এড কৰা হল আৰু সেই তিনিজন আছিল ক্ৰমে লৰেন্স ক্ৰিপছ আৰু আলেকজেণ্ডাৰ সো এই তিনিজন মন্ত্ৰীক তোমাৰ কি কৰা হল এই কমিশনত লৈ কমিটিটো কি কৰা হল তোমাৰ ভাৰতবৰ্ষত প্ৰেৰণ কৰা হল আৰু কেবিনেট মিশনে 1946 ৰ 16 মে তাৰিখে তোমাৰ কি কৰিলে ভাৰতৰ কাৰণে এখন সেপাৰেট সংবিধান বনোৱাৰ সপক্ষে তোমাৰ কি কৰিলে যুক্তি দিলে বা বহুত পৰিমাণে হিয়তে কি হল তোমাৰ ভাৰতক এখন বেলেগ সংবিধান গঠন কৰাৰ কাৰণে সংবিধান সভা এটা গঠন কৰি দিয়াৰ হিয়তে পজিটিভ সিগনেল কিছু হিয়তে দিলে
আৰু ইয়াৰ পিছতে তোমাৰ কি হ'ল যে ভাৰতৰ সংবিধান প্ৰস্তুত কৰাৰ কাৰণে এখন সংবিধান সভা গঠনৰ কাম আৰম্ভ হয় আৰু ষ্টুডেণ্ট এই সাইমন কমিশনৰ পৰামৰ্শ মতে পিছত গৈ তোমাৰ সংবিধান সভা যেটো আছে কনস্টিটিউয়েন্ট এসেম্বলি যেটো আছে হেতু গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু এই কনস্টিটিউয়েন্ট এসেম্বলিত টোটাল 389 জন মেম্বাৰ নিৰ্বাচিত কৰা হ'ল তাৰে পৰা তোমাৰ 296 আছিল তোমাৰ যিখিনি তোমাৰ ব্ৰিটিছ শাসিত ভাৰত আছিল বা ব্ৰিটিছৰ সম্পূৰ্ণ অধীনত থকা তোমাৰ যিখিনি অঞ্চল আছিল তাৰে পৰা 296 জন তোমাৰ কি কৰিলে তোমাৰ মেম্বাৰ নিৰ্বাচিত কৰিব দিয়া হ'ল আৰু 93 মেম্বাৰ যিবিলাক দেশীয় ৰাজ্য আছে বা যিবিলাকক আমি প্ৰিন্সিল ষ্টেট বুলি কিছুমানে গম পাও ৰাজশাসিত বা ৰাজকীয় ৰাজ্য যিবিলাক আছে তাৰে পৰা 39 মেম্বাৰ নিৰ্বাচিত কৰিব দিলে সো এনেকে টোটাল 389 মেম্বাৰ কি কৰিলে তোমাৰ নিৰ্বাচিত কৰা হ'ল আৰু এই যেটো তোমাৰ 296 মেম্বাৰ আছিল তাৰে পৰা 211 মেম্বাৰ কি আছিল তোমাৰ কংগ্ৰেছৰ পৰা আছিল আৰু বাকি যিখিনি থাকি গল হিখিনি মুসলিম লীগৰ পৰা নিৰ্বাচিত হৈছিল সো এই যেটো নিৰ্বাচন হল নিৰ্বাচনত মই যেনে কৈছো 296 যিখিনি আছিল ঠিক আছে ইয়াৰ পৰা 211 আছিল কংগ্ৰেছৰ আৰু বাকি অলপ কেইটা সিট কি আছিল তোমাৰ মুসলিম লীগৰ যাৰ কাৰণে তোমাৰ এই ইলেকশনৰ পৰা মুসলিম লীগে এটা নেগেটিভ ইফেক্ট মুসলিম লীগৰ ওপৰত পৰিল আৰু মুসলিম লীগে কি কৰিলে তোমাৰ যেটো ফাৰ্স্ট মিট আছিল কনস্টিটিউয়েন্ট এসেম্বলিৰ সংবিধান সভাৰ যেটো ফাৰ্স্ট মিটিং আছিল তাতে হিয়তে কি নকৰিলে তোমাৰ অংশগ্ৰহণ নকৰিলে দ্যাটস মিন হিয়তে বয়কট কৰিলে সংবিধান সভা সো ইয়াৰ কাৰণে তোমাৰ কি হ'ল যে কিছু সমস্যাৰ সৃষ্টি হ'ল সংবিধান সভাত সংবিধান প্ৰস্তুত কৰাৰ কথা হ'ল ষ্টুডেন্ট 1946 ৰ যেতিয়া তোমাৰ কনস্টিটিউয়েন্ট এসেম্বলি গঠন কৰা হ'ল মই যেনে কৈছো যে মুসলিম লীগে কম সিট পোৱা কাৰণে হিয়তে অসন্তুষ্ট হৈ তোমাৰ কি কৰিলে কনস্টিটিউয়েন্ট এসেম্বলি বয়কট কৰিলে যে নহক তাৰ তথাপিও তোমাৰ কি হ'ল যে যেটো কনস্টিটিউয়েন্ট এসেম্বলিৰ ফাৰ্স্ট মিটিং হিটু স্টাৰ্ট হ'ল তোমাৰ 1946 ৰ 9 ডিসেম্বৰ আৰু এই যেটো তোমাৰ এসেম্বলি স্টাৰ্ট হ'ল এই এসেম্বলিত জৱাহৰলাল নেহৰুৱে কি কৰিলে তোমাৰ অবজেক্টিভ ৰিজলিউশন যিখিনি তোমাৰ লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ বুলি কোৱা হয় সংবিধানৰ কাৰণে যিখিনি লক্ষ্য বা যিখিনি এইম সেইখিনি তেওঁ ব্যক্ত কৰিলে আৰু এই যিখিনি এইমৰ ওপৰত বা অবজেক্টিভছৰ ওপৰত ডিপেন্ড কৰিয়ে তোমাৰ কি কৰাল গোটেই সংবিধানটো প্ৰস্তুত কৰা হ'ল সো ইয়াৰ পিছত এনেকে তোমাৰ আৰু বহু কেইটা মিট টোটাল 11টা মিট হৈছে মিটিং হৈছে ইহঁতৰ মাজত সংবিধান সভাৰ আৰু এই 11টা মিটৰ পিছত গৈ হেখত গৈ তোমাৰ সম্পূৰ্ণ সংবিধানটো প্ৰস্তুত কৰা হৈছে সো আমি ওয়ান বাই ওয়ান গোটেই বিলাক এনেকুৱা মিট বিলাক আলোচনা কৰাৰ ইয়াতে দৰকাৰ নাই কাৰণ তোমালোকৰ ইয়াৰ পৰা কোনো ধৰণৰ কুইছে ফাৰ্স্ট ইয়াৰত এট লিষ্ট নাই সো আমি সেই গোটেই বিলাক বস্তু ইমান ডিটেইলছত ইয়াত আলোচনা ষ্টুডেন্ট আমি আলোচনা কৰো খসৰা সমিতিৰ কথা তোমালোকে নিশ্চয় বহুতে ইয়াৰ কথা গম পোৱা যে যেটো ড্ৰাফটিং কমিটি আছিল ইণ্ডিয়ান কনস্টিটিউশনৰ সো ড্ৰাফটিং কমিটি যেটো আছে ইটো গঠন কৰা 1947 ৰ 29 আগষ্টত ডক্টৰ বি আৰ আম্বেদকাৰৰ নেতৃত্বত তোমাৰ কি কৰা হ'ল এখন ড্ৰাফটিং কমিটি বনোৱা হ'ল আৰু এই ড্ৰাফটিং কমিটিত টোটাল 7 জন মেম্বাৰ আছিল মই মেম্বাৰ কেজনৰ নাম তোমালোকক কৈছো কেতিয়াবা 1 বা 2 মাৰ্কৰ কাৰণে এজন দুজনৰ নাম খুজি দিয়ে যে হে কেজন আছিল ক্ৰমে নাম্বাৰ 1ত আছিল তোমাৰ ডক্টৰ বি আৰ আম্বেদকাৰ ইয়াৰ উপৰি এই কমিটিত আছিল তোমাৰ কে এম মুন্সি গোপালাস্বামী আয়েঙ্গাৰ আল্লাদি কৃষ্ণস্বামী আয়েঙ্গাৰ সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধৱ ৰাও ডিপি খৈতান সো এই কেজনক লৈ তোমাৰ কি কৰা হৈছিল ড্ৰাফটিং কমিটিটো বনোৱা হৈছিল আৰু এই ড্ৰাফটিং কমিটিয়ে গোটেই যেটো সংবিধান আছে এই সংবিধানটো ড্ৰাফট কৰি দ্যাটস মিন লিখি এটা প্ৰপাৰ সংবিধান বনাই হিয়তে কি কৰিছিল তোমাৰ সংবিধান সভাৰ সন্মুখত সাবমিট কৰিছিল সংবিধান সভা দিছিল আৰু সেই সংবিধান সভাই তাৰ ওপৰত কিছু আলোচনা কৰি কিছু এমেন্ডমেন্ট কৰি কিছু পৰিৱৰ্তন কৰি হেখত 1949 ৰ 26 নৱেম্বৰত আমাৰ যিজন সংবিধান সভাৰ সভাপতি আছে তেখেত আছিল ৰাজেন্দ্ৰ প্ৰসাদ আৰু ৰাজেন্দ্ৰ প্ৰসাদে সেই ড্ৰাফটত সিগনেচাৰ কৰাৰ লগে লগে সংবিধান হিচাপে স্বীকৃতি পায় সো এনেকে তোমাৰ 1949 ৰ 26 নৱেম্বৰ তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত হৈ যায় আৰু ইয়াৰ পিছত তোমাৰ কি কৰে
1950 26 জানুৱাৰীত ইটো গোটেই ভাৰতবৰ্ষৰ কাৰণে বলবৎ কৰা হয় সো তোমালোকৰ ইয়াৰ পৰা বহুত বেছি কোৱেশ্চন নাহে বা ব্ৰড কোৱেশ্চন হিচাপে নাহে কেইটামান অতিকে গুৰুত্বপূৰ্ণ কোৱেশ্চন তোমালোকৰ আহিব পাৰে মই হেখিনি এবাৰ ৰিপিট কৰি আছো গুৰুত্ব সহকাৰে তোমালোকে চাই থবা হেকেইটা হৈছে ক্ৰমে নাম্বাৰ 1 তোমালোকৰ আহিব পাৰে যে সংবিধান সভাৰ সভাপতি কোন তাৰ এনসাৰ হৈছে তোমাৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ উপৰি তোমাৰ আৰু এটা কোৱেশ্চন হ'ব পাৰে হেতু হৈছে ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল যেটো আমাৰ ড্ৰাফটিং কমিটি আছে ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান কোন আছিল তেখেত আছিল বি.আৰ. আম্বেদকাৰ ইয়াৰ উপৰি তোমাৰ ইয়াত আহিব পৰা আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে এটো হৈছে তোমাৰ যে ভাৰতৰ সংবিধানটো কেতিয়া গৃহীত হৈছিল আৰু কেতিয়া এটো কাৰ্যকৰী কৰা হৈছিল সো গৃহীত হৈছিল তোমাৰ 1949 ৰ 26 নৱেম্বৰত আৰু কাৰ্যকৰী হৈছিল তোমাৰ কিমানত 1950 26 জানুৱাৰী তাৰিখে সো এইকেইটা তোমালোকৰ অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু ইয়াৰ পৰা তোমালোকৰ সব এক্সাম বিলাকত কোৱেশ্চন আহি থাকে ইয়াৰ ওপৰত তোমালোকৰ বেলেগ খুব বেছি কোৱেশ্চন ইয়াৰ পৰা নহয় সো এইখিনি চালে ইনাফ মোৰ মতে দি সো এটা আমি বেলেগ এটা টপিকলৈকে আগবাঢ়ো সো স্টুডেন্ট এতিয়া আমি আলোচনা কৰিম অবজেক্টিভ ৰিজল্যুশনৰ কথা লক্ষ্য নিৰ্ধাৰণমূলক নীতি তোমালোকৰ ইয়াৰ ওপৰত 2 বা 4 মাৰ্কৰ কাৰণে কোৱেশ্চন কেতিয়াবা 1 মাৰ্কৰ কাৰণে আহে সো 1 2 এণ্ড 4 মাৰ্কৰ কাৰণে কেতিয়াবা কোৱেশ্চন আহে সো মই ইয়াত 4-5টা মান পইণ্ট তোমালোকৰ বাবে আলোচনা কৰি আছো যিখিনি তোমালোকৰ এক্সামৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় এতিয়া কথা হল লক্ষ্য নিৰ্ধাৰণমূলক নীতি যেটো অবজেক্টিভ ৰিজল্যুশন বুলি কোৱা হয় আমি অলপ আগতে আলোচনা কৰিলো যেটো আমাৰ ফাৰ্স্ট মিট আছিল কনস্টিটিউয়েন্ট এসেম্বলিৰ সংবিধান সভাৰ তাতে জৱাহৰলাল নেহৰুৱে কি কৰিছিল তোমাৰ যেটো লক্ষ্য নিৰ্ধাৰণমূলক নীতি অবজেক্টিভ ৰিজল্যুশন আছে যেটো কনস্টিটিউশনৰ হিটো তো সকলোৰ সন্মুখত কৈছিল যে আমাৰ কনস্টিটিউশনটোৰ অবজেক্টিভ বিলাক কি হ'ব কিহৰ ওপৰত ভিত্তি কৰি আমাৰ সংবিধানটো প্ৰস্তুত কৰা হ'ব সো হেখিনিক আমি অবজেক্টিভ ৰিজল্যুশন বুলি কওঁ সো ভাৰতৰ সংবিধানৰ যিখিনি অবজেক্টিভ ৰিজল্যুশন আছে হেখিনি আহা অলপ এবাৰ চাই লও যে আমাৰ সংবিধানৰ কি এনেকুৱা অবজেক্টিভ আছে যেটোৰ ওপৰত ডিপেন্ড কৰি ভাৰতৰ সংবিধানটো প্ৰস্তুত কৰা হৈছে আমাৰ নাম্বাৰ 1 যেটো অবজেক্টিভস আছিল আমাৰ ভাৰতৰ সংবিধানৰ হিটো হল চাবা যে সংবিধান সভাই ভাৰতক এখন স্বাধীন সাৰ্বভৌম গণৰাজ্যত পৰিণত কৰিব তাৰ কাৰণে বদ্ধ পৰিকৰ হয় দ্যাটস মিন ইণ্ডিয়া কনস্টিটিউশন যেটো থাকিব এই কনস্টিটিউশনৰ যেটো তোমাৰ মেইন অবজেক্টিভস থাকিব হেকেটা হৈছে ক্ৰমে স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ভাৰতবৰ্ষক পৰিণত কৰা যে ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিণত কৰা ভাৰতৰ সংবিধানৰ এটা এইম ইয়াৰ উপৰি সাৰ্বভৌমত্ব মানে যেটো সভাৰেণ্টি আমি ইংৰাজী সভাৰেণ্টি বুলি কওঁ নিজে কৰিব পৰা ক্ষমতা হিখিনিও আমাৰ সংবিধানৰ অবজেক্টিভছৰ ভিতৰত পৰে আৰু লগতে ভাৰতবৰ্ষক এখন কি কৰা হ'ব গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰা হ'ব যত সুপ্ৰিম কোন হ'ব জনগণ হ'ব দেশৰ তোমাৰ সুপ্ৰিম পাৱাৰটো পাব্লিকৰ হাতত থাকিব সো এনেকুৱা এখন সংবিধান প্ৰস্তুত কৰাৰ কাৰণে বদ্ধ পৰিকৰ আছিল সংবিধান সভা এটা আমাৰ নাম্বাৰ 2.2 চাম আৰু নাম্বাৰ 2 ত উল্লেখ কৰা হৈছে চাবা যে ভাৰতৰ লগত যোগদান কৰিবলৈ ইচ্ছুক দেশীয় ৰাজ্য আৰু ব্ৰিটিছ অধিকৃত অঞ্চলসমূহক লৈ গঠিত স্বাধীন সাৰ্বভৌম ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বা ইউনিয়ন বুলি কোৱা হ'ব ইউনিয়ন অফ ষ্টেট তাৰ মানে 2 নম্বৰ যেটো পইণ্ট ইয়াতে কোৱা হৈছে যে যেটো ব্ৰিটিছ ইণ্ডিয়া আছিল ব্ৰিটিছ ইণ্ডিয়াত দুই ধৰণৰ ৰাজ্য আছিল এটা সম্পূৰ্ণৰূপে ব্ৰিটিছ গভৰ্ণমেণ্টৰ তলতীয়া ৰাজ্য আছিল আৰু কিছুমান আছিল যিবিলাক সম্পূৰ্ণৰূপে ব্ৰিটিছ গভৰ্ণমেণ্টৰ তলতীয়া নাছিল যিবিলাকক ৰাজকীয় বা ৰাজশাসিত ৰাজ্য ইংৰাজীত যেটো প্ৰিন্সিলি ষ্টেট বুলি কোৱা হয় ঠিক আছে এটা কথা হল যে নহক এটা ব্ৰিটিছৰ সম্পূৰ্ণ তলতীয়া ৰাজ্যই হওক বা ব্ৰিটিছৰ সম্পূৰ্ণ তলতীয়া নোহোৱা ৰাজ্যই হওক এই ৰাজ্য যিবিলাক আছে এই ৰাজ্যবিলাকক লৈ একত্ৰিত কৰি কি কৰা হ'ব তোমাৰ এখন ৰাজ্যসমূহৰ সংঘ ইউনিয়ন ঠিক আছে ইউনিয়ন অফ ষ্টেট গঠন কৰা হ'ব তাৰমানে বহুত বিলাক ৰাজ্যক একেলগে লৈ এখন ডাঙৰ ৰাষ্ট্ৰ গঠন কৰা হ'ব সেইকাৰণে ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে ইটো এটা তোমাৰ কি আছিল আমাৰ সংবিধান সভাৰ এই মাছিল যে আমাৰ
সংবিধানটো তেনেকৈ প্ৰস্তুত কৰিব লাগিব য'ত তোমাৰ বিভিন্ন ধৰণৰ ৰাজ্য একেলগ হৈ এখন ভাৰতবৰ্ষ গঠন কৰা হ'ব এতিয়া আমি নাম্বাৰ 3 টো চাওঁ এণ্ড নাম্বাৰ 3 যেটো তোমাৰ অবজেক্টিভছ আছিল সেইটো আছিল যে স্বাধীন ভাৰতত যোগদানকাৰী বিভিন্ন প্ৰদেশ আৰু দেশীয় ৰাজ্যই আসন নিয়ন্ত্ৰণ লাভ কৰিব আৰু অৱশিষ্ট ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত থাকিব কেন্দ্ৰীয় চৰকাৰে অংশ বা অঞ্চলৰ স্বতন্ত্ৰতাত হস্তক্ষেপ নকৰিব সো নাম্বাৰ 3 ত কোৱা হৈছে তোমাৰ যে ইয়াত পাৱাৰ ডিস্ট্ৰিবিউশনৰ কথা কোৱা হৈছে ইয়াত কোৱা হৈছে তোমাৰ যে যিবিলাক ৰাজ্য একেলগ হ'ব আমাৰ লগত এই ৰাজ্যবিলাক সম্পূৰ্ণৰূপে কি নহয় তোমাৰ ভাৰত চৰকাৰৰ তলতীয়া নহয় ইহঁতক কি হ'ব কিছু ক্ষমতা প্ৰদান কৰা হ'ব কিন্তু অৱশিষ্ট যিখিনি ক্ষমতা থাকিব ঠিক আছে উপৰঞ্চি যিবিলাক ক্ষমতা থাকিব এই ক্ষমতাবিলাক কাৰ হাতত থাকিব কেন্দ্ৰীয় চৰকাৰ বা ভাৰত চৰকাৰৰ হাতত থাকিব তাৰ বাহিৰে ৰাজ্যবিলাকক কিছু স্বতন্ত্ৰতা প্ৰদান কৰা হ'ব এটা আমি নাম্বাৰ 4 টো চাই লওঁ এণ্ড নাম্বাৰ 4 ত উল্লেখ কৰা হৈছে যে সনদত এই কথাও ঘোষণা কৰা হয় যে স্বাধীন সাৰ্বভৌম ভাৰতৰ সৰ্বোচ্চ ক্ষমতাৰ উৎস হ'ব জনসাধাৰণ যেটো নেকি বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে কি কোৱা হৈছে তোমাৰ যে এই যেটো ভাৰতবৰ্ষৰ যেটো সংবিধান প্ৰস্তুত কৰা হ'ব এনেকৈ প্ৰস্তুত কৰা হ'ব যে এই সংবিধান মতে স্বাধীন সাৰ্বভৌম ভাৰতবৰ্ষ যেটো আছে যেটো ভাৰতবৰ্ষ আছে মুঠৰ ওপৰত ভাৰতবৰ্ষৰ সৰ্বোচ্চ কৰ্তৃত্ব কাৰ হাতত থাকিব জনসাধাৰণৰ হাতত থাকিব মই যেটো অলপ আগতে কৈছো যে সুপ্ৰিম পাৱাৰটো পাব্লিকৰ হাতত থাকিব এটা আমি নাম্বাৰ 5 চাম এণ্ড নাম্বাৰ 5 ত উল্লেখ কৰা হৈছে তোমাৰ ভাৰতীয় গণতন্ত্ৰত জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে সামাজিক আৰু অৰ্থনৈতিক দিশত ন্যায্য অধিকাৰ লাভ কৰিব চিন্তা মত প্ৰকাশ ধৰ্ম আৰু ধৰ্ম সংৰক্ষণৰ স্বাধীনতা সকলোৰে বাবে সমানে প্ৰযোজ্য থাকিব সো ইয়াত কেইবাটাও কথা উল্লেখ কৰা হৈছে যে নাম্বাৰত কি কোৱা হৈছে তোমাৰ যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰ মাজত কি কৰা হ'ব তোমাৰ সামাজিক আৰু অৰ্থনৈতিক স্বাধীনতা প্ৰদান কৰা হ'ব ঠিক আছে অসমতা নাথাকে আমাৰ সোসাইটিত ইকুৱেলিটি আহিব সমতা প্ৰদান কৰা হ'ব ইয়াৰ উপৰি আৰু কেইটামান কথা উল্লেখ কৰিছে য'ত কোৱা হৈছে তোমাৰ মত প্ৰকাশৰ স্বাধীনতা বা ধৰ্মৰ স্বাধীনতা সকলোৰে থাকিব সকলোৱে নিজৰ ইচ্ছামতে নিজৰ মতামত প্ৰকাশ কৰিব পাৰিব আৰু নিজৰ ধৰ্ম প্ৰচাৰ বা ধৰ্ম পালন কৰিব পাৰিব এটা আমি নাম্বাৰ 6 যেটো পইণ্ট হিটো এবাৰ চাওঁ এণ্ড নাম্বাৰ 6 ত কোৱা হৈছে তোমাৰ যে স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ভাৰতৰ সংখ্যালঘু আৰু অনুন্নত সম্প্ৰদায়ৰ সংৰক্ষণৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব সো নাম্বাৰ 6 ত ক্লিয়াৰলি কোৱা হৈছে যে যিবিলাক মাইনৰিটিৰ মানুহ আছে বা বেকৱাৰ্ড ক্লাছৰ অনুন্নত যিবিলাক মানুহ আছে এই মানুহবিলাকৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণেও ভাৰতীয় সংবিধানত কি কৰা হ'ব ব্যৱস্থা কৰা হ'ব সো আমি যেতিয়া সংবিধানটো গঠন কৰিম সেই বস্তুটো আমি সকলো সময়ত নজৰত ৰাখিব লাগিব এটা আমি লাষ্ট যেটো পইণ্ট নাম্বাৰ 7 হিটো এবাৰ চাই লওঁ এণ্ড নাম্বাৰ 7 ত কোৱা হৈছে তোমাৰ যে স্বাধীন ভাৰতে বিশ্ব শান্তি ৰক্ষা আৰু বিশ্ব মানৱ জাতিৰ কল্যাণৰ হকে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব সো লাষ্ট যেটো পইণ্ট তাতে কোৱা হৈছে যে ভাৰতবৰ্ষে কি কৰিব তোমাৰ সকলো সময়ত বিশ্ব শান্তি যেটো ওয়াৰ্ল্ড পিস আছে বিশ্বৰ শান্তিৰ কাৰণে কাম কৰি যাব সো এইকেইটা হৈছে আমাৰ সংবিধানৰ মেইন অবজেক্টিভছ আৰু ইয়াৰ ওপৰত ভিত্তি কৰি গোটেই সংবিধানটো প্ৰস্তুত কৰা হৈছিল সো ইয়াৰ পৰা তোমালোকৰ কেতিয়াবা 1 বা 2 বা 4 মাৰ্কৰ আহিব পাৰে এনেকৈ আহিব পাৰে যে তোমাৰ মেনশন ইন 1 অবজেক্টিভ ৰিজল্যুশন অফ ইণ্ডিয়ান কনষ্টিটিউশন ভাৰতীয় সংবিধানৰ এটা লক্ষ্য নিৰ্ধাৰণমূলক নীতি উল্লেখ কৰা বা কেতিয়াবা দুটা সুধিব পাৰে বা কেতিয়াবা ম্যাক্সিমাম সুধিলে 4টা সুধিব পাৰে সো অলপ গুৰুত্ব সহকাৰে এই পইণ্ট কেইটা চাই এটা ষ্টুডেণ্ট আমি আৰু এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰোঁ যেটো তোমালোকৰ অত্যন্তই প্ৰয়োজনীয় ইটোৰ পৰা তোমালোকৰ প্ৰায় প্ৰত্যেক বছৰে কিবা নহয় কিবা এটা কুৱেশ্যন হৈ থাকে হয়তো 2 বা 4 বা 6 মাৰ্কৰ কাৰণে যিকোনো কুৱেশ্যন ইভেন কি কেতিয়াবা 1 মাৰ্কৰ কাৰণে ইয়াৰ ওপৰত কুৱেশ্যন কৰা দেখা যায় সো এটো বহুত বেছি গুৰুত্ব সহকাৰে লবা আৰু হেতু হৈছে সোৰ্সেস অফ দা ইণ্ডিয়ান কনষ্টিটিউশন ভাৰতীয় সংবিধানৰ উৎসসমূহ এতিয়া কথা হ'ল যে ভাৰতীয় সংবিধানৰ উৎস কি ঠিক আছে যে আমাৰ যেটো সংবিধান এই সংবিধানটো এনেকুৱাটো নহয় যে অটোমেটিকলি কৰবাৰ পৰা ওলাই আহিছে হয়নে ইটো কি কৰিছে তোমাৰ
বহু কেইজন সদস্য একেলগ হৈ এখন সংবিধান ভাৰতবৰ্ষখন প্ৰস্তুত কৰিছে সো দ্যাটস মিন নিশ্চয় ইয়াৰ কিছু নহয় কিছু উৎস আছে সোর্সেস আছে আৰু তাৰে পৰা কি কৰা হৈছে ভাৰতীয় সংবিধানটো প্ৰস্তুত কৰা হৈছে যে কিছুমান সমালোচকৰ মতে ইহতে ক'ব বিচাৰে যে ভাৰতৰ সংবিধানখন ধাৰ কৰি অনা সংবিধান কাৰণ ভাৰতৰ যেটো সংবিধান এই সংবিধানত বিশ্বৰ বিভিন্ন সংবিধানৰ পৰা যিবিলাক ভাল ভাল বৈশিষ্ট্য আছে ক্যাৰেক্টাৰিষ্টিক্স আছে সেই ক্যাৰেক্টাৰিষ্টিক্স বিলাক লৈ ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰা হৈছে সো কিছু পৰিমাণে এই ধাৰণাটো শুদ্ধ হলে আমি সম্পূৰ্ণৰূপে সেই বস্তুটোক একসেপ্ট কৰিব নোৱাৰো কাৰণ আমি এজ ইট ইজ কি কৰা নাই বেলেগৰ পৰা কপি কৰি অনা নাই সেই বস্তুবিলাকক কিছু হাল হলনি কৰি ভাৰতীয় সংবিধানত এড কৰা হৈছে আৰু সকলোবিলাক বস্তুৱে আমি বেলেগৰ সংবিধানৰ পৰা লোৱা নাই সো জিকে নহক এতিয়া আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ উৎসসমূহ কি কি যে যৰ পৰা ভাৰতীয় সংবিধানটো প্ৰস্তুত কৰা হৈছে অত্যন্ত প্ৰয়োজনীয় 2 4 বা 6 মাৰ্কৰ কাৰণে তোমালোকৰ সো আমি সোর্সেস খিনি এবাৰ চাম সো স্টুডেন্ট ভাৰতীয় সংবিধানৰ যিবিলাক সোর্স তাৰ মাজত নাম্বাৰ 1 হৈছে ভাৰত শাসন আইন গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট তোমালোকে নিশ্চয় এইখিনি বিষয়ে পাই আহিছা 8 9 10 ত ইবিলাকৰ বিষয়ে পঢ়ি আহিছা গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট ভাৰত শাসন আইন এটা আছিল 1909 ত এটা আছিল 1919 ত আৰু এটা আছিল 1935 সো এই যিবিলাক গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট আছিল এইবিলাকৰ পৰা কি কৰা হৈছিল ভাৰতীয় সংবিধানত বহুত বিলাক বস্তু লোৱা হৈছিল মেইনলি যেটো গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1935 আছিল ইটুক আমি আমাৰ যেটো সংবিধান ভাৰতৰ সংবিধানৰ মেৰুদণ্ড বুলি কোৱা হয় ঠিক আছে কাৰণ এটাই যে এই 1935 ৰ যেটো এক্ট আছে তাৰ পৰা বহুত বিলাক বস্তু কি কৰা হৈছে হুবহু ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে সো সেই কাৰণে আমি নাম্বাৰ 1 যেটো উৎস সোর্স হিটো হৈছে আমাৰ ভাৰত শাসন আইন এটা আমি নাম্বাৰ 2 টো হৈছে কনস্টিটিউশন অফ ব্ৰিটেনৰ বা ইংলেণ্ডৰ যেটো সংবিধান হিটো আমাৰ যেটো সংবিধান এই সংবিধানৰ আন এটা উৎস হৈছে তোমাৰ ব্ৰিটেনৰ সংবিধান কাৰণ ব্ৰিটেনৰ সংবিধানৰ পৰা বহুত বিলাক বৈশিষ্ট্য কি কৰাছে আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ এটাই যিহেতুকে ভাৰতবৰ্ষ ইংলেণ্ডৰ তলতীয়া আছিল প্ৰায় 200 বছৰ কাল ইংলেণ্ডে ভাৰতবৰ্ষত শাসন কৰিছিল সো ডেফিনেটলি হিয়তৰ প্ৰভাৱটো আমাৰ সংবিধানত থকাটো খুবে স্বাভাৱিক হয় আৰু সকলোতকৈ ইম্পৰ্টেন্ট পইণ্ট যেটো হৈছে হিটো হৈছে আমাৰ যেটো পাৰ্লিয়ামেণ্টাৰী ফৰ্মছ অফ গভৰ্নমেন্ট আছে সংসদীয় পদ্ধতিৰ যেটো চৰকাৰৰ ব্যৱস্থা ভাৰতবৰ্ষত লোৱা আছে ইটো এজ ইট ইজ কি কৰিছে ইংলেণ্ডৰ সংবিধানৰ পৰা কপি কৰি ইয়াত পেস্ট কৰা হৈছে আমি যেনেকৈ ল্যাপটপত এঠাইৰ পৰা কপি কৰি আন এটা ঠাইত পেস্ট কৰো হয়নে একে ধৰণে ভাৰতীয় সংবিধানত কি কৰা হৈছে ইংলেণ্ডৰ সংবিধানৰ পৰা যেটো সংসদীয় পদ্ধতিৰ চৰকাৰ আছে চৰকাৰৰ ব্যৱস্থা আছে পাৰ্লিয়ামেণ্টাৰী ফৰ্মছ অফ গভৰ্নমেন্টৰ যেটো সিস্টেম আছে হেতু কপি কৰি আনি ভাৰতীয় সংবিধানত হুমাই দিয়া হৈছে ঠিক আছে এটা আমি নেক্সট যেটো পইণ্ট হিটো এবাৰ চাও এন্ড নাম্বাৰ 3 যেটো পইণ্ট হিটো আছে ইনফ্লুয়েন্স অফ দা আদাৰ কনস্টিটিউশন অন্যান্য সংবিধানৰ প্ৰভাৱ যে ভাৰতীয় যেটো সংবিধান মই অলপ আগতে কৈছো যে বহুতে এনেকে কৈছে যে ভাৰতীয় সংবিধানখন কি কৰা হৈছে ধাৰ কৰি অনা সংবিধান বুলি কোৱা হৈছে তাৰ এটাই কাৰণ যে আমাৰ যেটো সংবিধান মই অলপ আগতে তোমালোকক এক্সপ্লেইনও কৰিছো এই কথাখিনি যে আমাৰ সংবিধানত কি কৰা হৈছে বিশ্বৰ যিবিলাক বেলেগ বেলেগ সংবিধান আছে সেই সংবিধানৰ পৰা যিবিলাক ভাল ভাল বৈশিষ্ট্য আছে ক্যাৰেক্টাৰিষ্টিক্স আছে সেইবিলাকক কি কৰা হৈছে ইণ্ডিয়ান কনস্টিটিউশন এড কৰা হৈছে সেই কাৰণে বিশ্বৰ বিভিন্ন সংবিধানৰ পৰা বিভিন্ন ধৰণৰ উৎস কি কৰা হৈছে আমাৰ ইয়াতো অনা হৈছে ঠিক আছে সৰি বিশ্বৰ বিভিন্ন সংবিধানৰ পৰা কি কৰিছে ভাল ভাল যিবিলাক বৈশিষ্ট্য এইবিলাক লৈ আমাৰ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে তাৰ মাজত যদি মই দুই এটা এক্সাম্পল ক'বলৈ যাওঁ তেতিয়া হলে ব্ৰিটেনৰ সংবিধান ইংলেণ্ডৰ সংবিধান আছে আমেৰিকাৰ সংবিধান কানাডা কনস্টিটিউশন আইৰিছ কনস্টিটিউশন আয়াৰলেণ্ডৰ সংবিধান এনেকুৱা বিভিন্ন ধৰণৰ সংবিধানৰ পৰা বিভিন্ন ধৰণৰ বৈশিষ্ট্য আনি আমাৰ ইয়াত এড কৰা হৈছে সো যিবিলাকৰ বিষয়ে মই অলপ পিছত তোমালোকৰ লগত বহলাই আলোচনা কৰি আছো এটা আমি নেক্সট পইণ্টটো এবাৰ চাই লওঁ এণ্ড নেক্সট যেটো পইণ্ট হিটো হৈছে অপিনিয়ন অফ দা ক্ৰিটিক্স যিবিলাক সমালোচক আছে সমালোচকৰ মন্তব্য আমাৰ যেটো সংবিধান এই সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ যিবিলাক তোমাৰ বিশেষজ্ঞ আছে সংবিধানৰ হিয়তৰ যিবিলাক সমালোচনা বা হিয়তৰ যিবিলাক মতামত হিবিলাকেও বহুতখিনি ভূমিকা পালন কৰিছে কাৰণ হিয়তৰ যিবিলাক আলোচনা বিলোচনা বা হিয়তৰ যিবিলাক সমালোচনা হিবিলাকৰ পৰা কি কৰা হৈছে বহুত বিলাক বস্তু ভাৰতীয় সংবিধানত
লোৱা হৈছে বা বিভিন্ন ধৰণৰ যিবিলাক তোমাৰ বিশেষজ্ঞ আছে সিহঁতৰ ৰায়ও কি কৰা হৈছে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে সো ইটোক আমি এটা সোর্স বুলি ক'ব পাৰো এটা আমি নেক্সট যেটো পইণ্ট হিটো চাম এন্ড সেই পইণ্টটো হৈছে তোমাৰ ডিবেট এন্ড ডিসকাশন অফ দা কনস্টিটিউয়েন্ট এসেম্বলি যেটো সংবিধান সভা আছে সংবিধান সভাৰ আলোচনা আৰু বিতৰ্ক সো ইটো এটা সোর্স হয় ইন্ডিয়ান কনস্টিটিউশনৰ কাৰণ আমি অলপ আগতে আলোচনা কৰিছো যেটো ভাৰতৰ যেটো সংবিধান সভা প্ৰস্তুত কৰা হৈছিল 1946 ত আৰু কনস্টিটিউশনটো কাৰ্যকৰী কৰা হৈছিল তোমাৰ 1950 তাৰ মানে প্ৰায় 3 বছৰ সময় মাজত আছিল এই সময়ত কনস্টিটিউয়েন্ট এসেম্বলিৰ যিবিলাক ডিবেট বা ডিসকাশন হৈছে এই ডিবেট এন্ড ডিসকাশনৰ পৰা বহুত বিলাক বস্তু কি কৰিছে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে বিভিন্ন জনে বিভিন্ন বিলাক বিষয়ৰ ওপৰত আলোচনা কৰিছে আৰু সেই আলোচনা বিলোচনাৰ পিছতহে তোমাৰ কি কৰিছে কিবা এটা পইণ্ট ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে সো এইটো এটা মেইন ৰিসোৰ্স হয় ইন্ডিয়ান কনস্টিটিউশনত যত তোমাৰ কি কৰিছে বিভিন্ন ধৰণৰ আলোচনা বিলোচনাৰ পৰা কি কৰিছে বিভিন্ন ধৰণৰ বৈশিষ্ট্য ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে এটা আমি নেক্সট যেটো পইণ্ট হিটো এবাৰ চাম এন্ড নেক্সট পইণ্টটো হৈছে তোমাৰ এমেন্ডমেন্ট অফ দা কনস্টিটিউশন ভাৰতীয় সংবিধানৰ সংশোধন 1950 পৰা আজি ডেটলৈকে প্ৰায় ভাৰতৰ সংবিধান মোৰ দেন 100 প্লাস টাইম কি হৈছে সংশোধন হৈছে 100 বাৰতকৈ বেছি ভাৰতৰ সংবিধান সংশোধন হৈছে আৰু এই সংশোধনীৰ দ্বাৰা ভাৰতৰ সংবিধানটো প্ৰস্তুত কৰা হৈছে কাৰণ বিভিন্ন সময়ত নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰা হৈছে কিছুমান বস্তু ইয়াৰ পৰা বাদ দিয়াও হৈছে সো সময় যেহেতুকে আমাৰ কি সংবিধানটো সময় লগে লগে পৰিৱৰ্তন হোৱাটো অত্যন্ত প্ৰয়োজনীয় সেই কাৰণে এই যিবিলাক এমেন্ডমেন্ট আছে সংশোধন আছে এই সংশোধনটোৱে ভাৰতীয় সংবিধানটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সো ইটো এটা আমাৰ ভাৰতীয় সংবিধানৰ সোর্স উৎস হয় এটা আমি নেক্সট পইণ্টটো এবাৰ চাম আৰু সেই পইণ্টটো হৈছে জুডিশিয়াল ৰিভিউ ন্যায়িক সমীক্ষা ইণ্ডিয়ান যেটো জুডিশিয়াল সিস্টেম আছে ইটো ইন্ডিপেন্ডেন্ট হয় কাৰো তলতীয়া নহয় আৰু আমাৰ সংবিধান আমাৰ যেটো ন্যায়পালিকা আছে ইয়াত ন্যায়িক সমীক্ষা এটা পাৱাৰ হয় জুডিশিয়াল ৰিভিউ এই পাৱাৰটি হতক প্ৰভাইড কৰা হৈছে যিহতে কি কৰিব পাৰে কোনো এখন আইনক হিয়তে বেআইনী বুলি ঘোষণা কৰিব পাৰে এই যেটো ক্ষমতা এই ক্ষমতাৰ দ্বাৰাও কি কৰিছে ভাৰতীয় সংবিধানত তোমাৰ বহুত বিলাক বস্তু এড কৰা হৈছে ঠিক আছে সো এই কাৰণে ইটোকো আমি এটা সোর্স বুলি ল'ব পাৰো সো ইটোকো আমি পিছত যেতিয়া আমি সুপ্ৰিম কোৰ্টৰ কথা আলোচনা কৰিম তেতিয়া বহলাই আলোচনা কৰিম সো এই যিবিলাক মই পইণ্ট আলোচনা কৰিলো এই পইণ্টবিলাক অত্যন্ত তোমালোকৰ দৰকাৰ বেছি চাব নালাগে 4টা মান পইণ্ট বহুত গুৰুত্ব সহকাৰে নিশ্চয় চাই থবা আৰু এই সোর্স যিবিলাক আছে এই সোর্সৰ পৰাই কি কৰিছে ভাৰতীয় সংবিধানটো প্ৰস্তুত কৰা ষ্টুডেন্ট আমি আৰু এটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰো হিটো হৈছে আমি যেতিয়া সোর্সেস আলোচনা কৰিছিলো ভাৰতীয় সংবিধানৰ তাতে মই কৈছো যে ইণ্ডিয়ান কনস্টিটিউশনটো কি হৈছে তোমাৰ আদার্স কনস্টিটিউশন যিবিলাক আছে অন্যান্য যিবিলাক সংবিধান আছে হিবিলাকৰ পৰা বহুত বিলাক বস্তু ধাৰ কৰি আনিছে ঠিক আছে এতিয়া আমি আলোচনা কৰিম যে কোনটো সংবিধানৰ পৰা কি বৈশিষ্ট্য আমাৰ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে কাৰণ ইয়াৰ পৰা তোমালোকৰ বিভিন্ন সময়ত 1 বা ম্যাক্সিমাম 2 মাৰ্কৰ কাৰণে কোৱেশ্চন আহে যে যিকোনো এটা সংবিধান হয়তো ধৰি দিব যে অমুক সংবিধানৰ পৰা কি বৈশিষ্ট্য ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে এনেকে তোমালোকৰ কোৱেশ্চন আহে সো বহুত বেছি গুৰুত্বপূৰ্ণ অলপ গুৰুত্ব সহকাৰে নিশ্চয় চাবা সো মই তোমালোকৰ সন্মুখত এখন টেবিল বা এখন চাৰ্ট তোমালোকৰ কাৰণে শো কৰি আছো তাতে তোমালোকে চাই লবা মই লগতে অলপ আলোচনা কৰি আছো সো ইয়াতে চাবা প্ৰথমত আছে ব্ৰিটিছ কনস্টিটিউশন যেটো তোমাৰ ইংলেণ্ডৰ সংবিধান আছে তাৰ পৰা ভাৰতীয় সংবিধান কি বস্তু লোৱা হৈছে ইয়াত কেইবাটা উল্লেখ কৰা আছে যেনেকুৱা ধৰা ফাৰ্স্ট পাস দা পোস্ট সিস্টেম যেটো আছে প্ৰথম স্থান লাভ কৰিলে জয়ী হোৱা পদ্ধতি ইবিলাকৰ বিষয়ে পিছলৈ বহুত বহুলাই আলোচনা কৰিম এতে মই ব্ৰডলি নাযাও তোমালোকে জাস্ট পইণ্ট বিলাক চাবা ইয়াৰ উপৰি পাৰ্লিয়ামেণ্টাৰী ফৰ্মছ অফ গভৰ্নমেণ্ট যেটো আছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা এটো ইংলেণ্ডৰ পৰা লোৱা হৈছে আইডিয়া অফ দা ৰুল অফ ল আইনৰ শাসনৰ যেটো ব্যৱস্থা সেটো আমি ইংলেণ্ডৰ সংবিধানৰ পৰা লৈছো ল মেকিং প্ৰচিডিউৰ যেটো আছে আইন প্ৰণয়ন প্ৰক্ৰিয়া যিখিনি আছে এইখিনিও আমি কি কৈছো ইংলেণ্ডৰ সংবিধানৰ পৰা লৈছো ইয়াৰ উপৰি তোমাৰ institution of the speaker and his rule যিজন তোমাৰ স্পিকাৰ থাকে আমাৰ লোকসভা বা ৰাজ্যসভাত সেই যেটো তোমাৰ ভূমিকা তেওঁৰ ভূমিকা সেইখিনি বস্তু আমি কি কৈছো ইংলেণ্ডৰ সংবিধানৰ পৰা লৈছো সো ইংলেণ্ডৰ সংবিধানৰ পৰা বিভিন্ন ধৰণৰ এনেকুৱা বৈশিষ্ট্য ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ উপৰি তোমালোকে চাবা ইয়াত উল্লেখ কৰিছে ইংলেণ্ডৰ পিছত দিয়া হৈছে আমেৰিকান কনস্টিটিউশন ইউনাইটেড ষ্টেট কনস্টিটিউশন যেটো আছে আমেৰিকাৰ সংবিধানৰ পৰা কিছুমান বৈশিষ্ট্য আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে তাৰ মাজত হৈছে তোমাৰ
কেৰেক্টাৰিষ্টিক্স অফ ফাণ্ডামেণ্টেল ৰাইট, যিখিনি আমাৰ ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই মৌলিক অধিকাৰৰ ধাৰণাটো আমি কি কৰিছোঁ, আমেৰিকান সংবিধানৰ পৰা লৈছোঁ। ইয়াৰ উপৰি আৰু এটা আছে, সেইটো হৈছে তোমাৰ পাৱাৰ অফ জুডিচিয়েল ৰিভিউ এণ্ড ইণ্ডিপেণ্ডেণ্ট অফ দ্য জুডিচিয়াৰী। আমাৰ ন্যায়পালিকাৰ স্বাধীনতাৰ যিটো ধাৰণা, এই ধাৰণাটা আমি কি কৰিছোঁ, আমেৰিকান সংবিধানৰ পৰা লৈছোঁ। আৰু লগতে ন্যায়িক সমীক্ষা জুডিচিয়েল ৰিভিউৰ যিটো ধাৰণা, এই ধাৰণাটো আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। ইয়াৰ উপৰি আইৰিছ কনষ্টিটিউশ্যন যিটো আছে, আয়াৰলেণ্ড সংবিধান যিটো আছে, সেইটোৰ পৰা আমি কি কৰিছোঁ, ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ দ্য ষ্টেট পলিচি, ৰাষ্ট্ৰৰ যিটো নিৰ্দেশাত্মক নীতি থাকে, সেই নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো আমি আয়াৰলেণ্ড সংবিধানৰ পৰা লৈছোঁ। ইয়াৰ উপৰি ফ্ৰান্স কনষ্টিটিউশ্যনৰ পৰা কি কৰা হৈছে, তোমাৰ প্ৰিন্সিপল অফ দ্য লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ যিটো ধাৰণা, এই ধাৰণাবিলাক কি কৰা হৈছে, তোমাৰ ফ্ৰান্সৰ সংবিধানৰ পৰা লোৱা হৈছে। কানাডা সংবিধানৰ পৰা তোমাৰ কিছুমান বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা আছে। এইবিলাক হৈছে তোমাৰ যে ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট যিটো আছে উইথ এ ষ্ট্ৰং চেন্ট্ৰেল গভৰ্ণমেণ্ট, যে তোমাৰ ভাৰতৰ যিটো তোমাৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য, লগতে ভাৰতৰ যিটো কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰা হৈছে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো আমি কানাডা সংবিধানৰ পৰা লৈছোঁ। চ' এনেকুৱা বিভিন্ন সংবিধানৰ পৰা কি কৰা হৈছে, বিভিন্ন ধৰণৰ বৈশিষ্ট্য আমাৰ ভাৰতীয় সংবিধানত লোৱা হৈছে। চ' তোমালোকৰ ইয়াৰ পৰা 1 মাৰ্কৰ কাৰণে যিকোনো এটা কনষ্টিটিউশ্যন দিব পাৰে, যেনেকৈ ধৰা ব্ৰিটিছ, এনেকৈ আহিব পাৰে যে ব্ৰিটিছ সংবিধানৰ পৰা লোৱা এখন বৈশিষ্ট্য উল্লেখ কৰা, বা আমেৰিকা সংবিধানৰ পৰা লোৱা এটা বৈশিষ্ট্য উল্লেখ কৰা। চ' এনেকৈ তোমালোকৰ আহিব পাৰে। চ' গুৰুত্ব সহকাৰে এইখিনি বস্তু চাই থবা। এটা ষ্টুডেণ্ট আমি আলোচনা কৰি আজিৰ আমাৰ লাষ্ট পাৰ্ট বা লাষ্ট যিটো তোমাৰ টপিক, সেইটো হৈছে কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতীয় সংবিধানৰ মূল বৈশিষ্ট্যসমূহ। চ' মূল বৈশিষ্ট্যসমূহ আলোচনা কৰাৰ আগতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, আৰু তোমালোকৰ ফ্ৰেণ্ডলৈকে নিশ্চয় শ্বেয়াৰ কৰিবা। চ' বোলা এতিয়া আৰম্ভ কৰোঁ কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। চ' ষ্টুডেণ্ট, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কেৰেক্টাৰিষ্টিক্স আলোচনা কৰাৰ আগতে এটা কথা কৈ থওঁ যে তোমালোকৰ ইয়াৰ ওপৰত বহুত কুৱেশ্যন আহি থাকে। চ' এইটো তোমালোকে 6 মাৰ্কৰ কাৰণে চাই থবা। চ' 6 মাৰ্কৰ কাৰণে চালে তোমাৰ কি হ'ব যে 4 মাৰ্কৰ কাৰণে আহিলেও প্ৰব্লেম নাই, 2 মাৰ্কৰ কাৰণে আহিলেও প্ৰব্লেম নাই। চ' তোমালোকে 6 মাৰ্কৰ কাৰণে চাই থবা, আৰু তোমালোকৰ নিজৰ ইচ্ছামতে পইণ্টবিলাক চাবা। মই গোটেইবিলাক আলোচনা নকৰোঁ, কাৰণ ইয়াৰ প্ৰায় more than 30+ কেৰেক্টাৰ আছে যিবিলাক আমি আলোচনা কৰিব পাৰোঁ। চ' ইমান ডাঙৰ কৰিবলৈ এনেও ভিডিঅ'টো লেন্দি হৈ গৈছে। চ' ইমান লেন্দি নকৰোঁ। মই 15টামান পইণ্ট তোমালোকৰ কাৰণে আলোচনা কৰিছোঁ, জাষ্ট বুজাৰ কাৰণে যে কোনবিলাক আমাৰ বৈশিষ্ট্য হয়। এতিয়া তোমালোকে নিজৰ ইচ্ছামতে তোমালোকৰ বুকছৰ পৰা যিকোনো 6টা বা 7টা পইণ্ট ধুনীয়াকৈ চাই থবা। চ' বোলা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কেৰেক্টাৰিষ্টিক্সবিলাক আৰম্ভ কৰোঁ। চ' ষ্টুডেণ্ট, ভাৰতীয় সংবিধানৰ যিটো নাম্বাৰ 1 কেৰেক্টাৰিষ্টিক্স, সেইটো হৈছে প্ৰেম্বল, প্ৰস্তাৱনা। তোমালোকে নিশ্চয় গম পোৱা যে আমাৰ যিটো সংবিধান আছে, সংবিধানৰ এটা প্ৰস্তাৱনা আছে, আৰু তোমালোকে এই প্ৰস্তাৱনাটো তোমালোকৰ বিভিন্ন সময়ত তোমালোকৰ কিতাপবিলাকত পাই আহিছা। যে তোমালোকে চাবা আমাৰ মোষ্ট অফ দ্য কিতাপবিলাকত কি হয়, তোমাৰ একদম প্ৰথমতে তোমাৰ কি কৰে, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা উল্লেখ থাকে, য'ত তোমালোকে নিশ্চয় পঢ়ি পাইছা যে আমি ভাৰতবাসী ৰাইজ, এনেকৈ আৰম্ভ কৰা হৈছে লাইনটো, হয়নে? নিশ্চয় তোমালোকৰ মনত পৰিছে। চ' সেইটো হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা। চ' এইটো এটা ডাঙৰ বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ, যে ভাৰতীয় সংবিধানত কি কৰা হৈছে, এটা প্ৰস্তাৱনা, এটা প্ৰেম্বল এড কৰা হৈছে। একচুৱেলি যদি আমি চাবলৈ যাওঁ, সংবিধানৰ তেনেকুৱা কোনো তাৎপৰ্য নাই, ঠিক আছে, আইনগত ভিত্তি সিমান নাই, কিন্তু তথাপি কি কৰা হৈছে, তোমাৰ ভাৰতীয় সংবিধানত প্ৰস্তাৱনা উল্লেখ কৰা হৈছে। আৰু প্ৰস্তাৱনাটো উল্লেখ কৰাৰ মেইন কাৰণটো কি? একচুৱেলি তোমালোকে চাবা, আমি কি কৰোঁ, সাধাৰণতে চামাৰি পঢ়োঁ, হয়নে? যেতিয়া তোমালোকে কিবা এটা ডাঙৰ টপিক এটা পঢ়া আছে, এটা গল্প পঢ়ি আছা, তাৰ চামাৰিটো পঢ়াৰ লগে লগে কি হয়, যে আমাৰ সেই গল্পটোত কি কি বস্তু আছে, সেইখিনি বস্তু এটা সৰু আভাস এটা পাই যাওঁ। আমাৰ গোটেই তোমাৰ গল্পটো পঢ়াৰ প্ৰয়োজন নপৰে, ঠিক আছে? একে ধৰণৰ প্ৰস্তাৱনাও সেনেকুৱা ধৰণৰ এটা বস্তু। তুমি যেতিয়া কি কৰিবা, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা খুব বেছি ডাঙৰ নহয়, 8-10 লাইনৰ এটা প্ৰস্তাৱনা আছে। সেই প্ৰস্তাৱনাটো যেতিয়া তুমি পঢ়িবা, তেতিয়া তুমি গম পাবা যে ভাৰতীয় সংবিধানত কি হ'ব পাৰে, কেনেকুৱা ধৰণৰ বস্তু থাকিব লাগে, এটা সৰু আভাস তুমি পাই যাবা। তুমি গোটেই সংবিধানটো পঢ়িব নালাগে, যাৰ কাৰণে কি মেইনলি প্ৰস্তাৱনাটো অন্তৰ্ভুক্ত কৰা হৈছে, ঠিক আছে? চ' ইয়াৰ তেনেকুৱা কোনো কনষ্টিটিউশ্যনেল ভেলু নাই, আইনগত সেনেকুৱা কোনো ভিত্তি নাই, বাট তথাপি ভাৰতীয় সংবিধানত প্ৰস্তাৱনাটো উল্লেখ কৰা হৈছে, আৰু এইটো এটা ডাঙৰ বৈশিষ্ট্য ভাৰতীয় সংবিধান। চ' ষ্টুডেণ্ট, এতিয়া আমি নেক্সট আৰু এটা বৈশিষ্ট্য চাওঁ,
বাট বৈশিষ্ট্যটো আলোচনাৰ কৰাৰ আগত এটা কথা কওঁ যে মই গোটেইবিলাক বৈশিষ্ট্য যেহেতু আলোচনা নকৰোঁ সেইকাৰণে মই সিলেক্টেড কেইটামান একদম ইজি বৈশিষ্ট্য তোমালোকৰ বাবে লৈছোঁ যাতে তোমালোকৰ কি হয় কিছু পৰিমাণে সহায় হয় সো সেনেকুৱা ধৰণৰ বৈশিষ্ট্য লৈছোঁ সো সেনেকুৱা ধৰণৰ নাম্বাৰ 2 আৰু এটা বহুত ইজি কেৰেক্টাৰিষ্টিক্স মই আলোচনা কৰিবলৈ ওলাইছোঁ সেইটো সকলোৱে গম পোৱা সেইটো হৈছে লংগেষ্ট কনষ্টিটিউশ্যন যে ভাৰতৰ যিটো সংবিধান এইটো কি হয় তোমাৰ বিশ্বৰ ভিতৰত সকলোতকৈ দীৰ্ঘতম সংবিধান হয় সো নিশ্চয় এই বৈশিষ্ট্য তোমালোকৰ সকলোৰে মনত থাকিব আৰু এইটো যিহেতু তোমালোকে আগতো পাই আহিছা যে আমাৰ সংবিধান হৈছে বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ বা দীৰ্ঘতম সংবিধান আৰু এই সংবিধানত যেতিয়া ভাৰতীয় সংবিধানটো প্ৰস্তুত কৰা হৈ আছিল তেতিয়া ভাৰতৰ সংবিধানত টোটেল 395টা আৰ্টিকল আছিল 22টা পাৰ্ট আছিল 395 অনুচ্ছেদ পাৰ্ট অধ্যায় আছিল 22 আৰু শেডিউল বা অনুসূচী আছিল তোমাৰ 12টা সো ইমানখিনি বস্তু কি কৰিছিল তোমাৰ এখন সংবিধানত অন্তৰ্ভুক্ত কৰাৰ কাৰণে সংবিধানৰ যিটো আমাৰ যিটো সংবিধান এই সংবিধানটো বহুত বেছি দীঘলীয়া হৈছিল আৰু আমাৰ যিটো সংবিধান তাতকৈ আৰু দীঘল সংবিধান কাৰো নাই আৰু তোমালোকৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে বৰ্তমান সময়ত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে বৰ্তমান সময়ত ভাৰতৰ যিটো সংবিধান এই সংবিধানত 448টা তোমাৰ কি আছে আৰ্টিকল আছে অনুচ্ছেদ আছে ইয়াৰ উপৰি 25টা পাৰ্ট আছে অধ্যায় আছে আৰু 12টা 12 শেডিউল আছে আৰু এই যিটো সংবিধান এই সংবিধানটো ইমান দীঘল হোৱাৰো বহুত কাৰণ আছে কাৰণ ভাৰত এখন বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষাৰ মানুহেৰে গঠিত এখন দেশ বিভিন্ন ৰাজ্য একেলগ হৈ এখন দেশ গঠন কৰা হৈছে সো সকলোৰ কাৰণে কিবা নহয় কিবা এটা কৰিব লগা হৈছে সকলোৰ কাৰণে বেলেগ বেলেগ অধিকাৰৰ বেলেগ বেলেগ সিহঁতৰ কাৰণে নীতি নিয়ম কৰিব লগা হৈছে যাৰ কাৰণে কি ইমান লেন্দি হৈ গৈছে আমাৰ সংবিধানটো তো যাৰ কাৰণে কি আমাৰ সংবিধান শেষত গৈ বিশ্বৰ ভিতৰত সকলোতকৈ ডাঙৰ সংবিধান হৈ গৈছে সো নিশ্চয় তোমালোকৰ এইটো পইণ্ট মনত থাকিব সো এতিয়া আমি আৰু এটা ইজি এটা পইণ্ট নেক্সট যিটো মই পইণ্ট আলোচনা কৰিবলৈ গৈ আছোঁ সেইটো বহুত ইজি হয় আৰু সকলোৰে নিশ্চয় মনত থাকিব সেইটো হৈছে ৰিটেন কনষ্টিটিউশ্যন লিখিত সংবিধান হয়নে তোমালোক সকলোৱে গম পোৱা যে ভাৰতৰ সংবিধান কি হয় এটা লিখিত সংবিধান হয় সো বিশ্বত যিবিলাক সংবিধান আছে তোমালোকে পায়ো আহিছে ইতিমধ্যে এইবিলাকৰ বিষয়ে যে সেইবিলাক কিছুমান কি হয় তোমাৰ লিখিত হয় কিছুমান অলিখিত হয় হয়নে কিন্তু আমাৰ যিটো সংবিধান এইটো কেনেকুৱা লিখিত হয় ৰিটেন লিখা আছে যেনেকুৱা আমাৰ বুকছবিলাক লিখা থাকে একেধৰণৰ আমাৰ সংবিধানটো লিখা আছে যিমান নীতি নিয়ম আছে আমাৰ যিমান নীতি নিয়ম যিমান অধিকাৰৰ কথা কোৱা যিমান কৰ্তব্যৰ কথা কোৱা গোটেইবিলাক কি আছে সংবিধানত স্পষ্টভাৱে লিখা আছে আৰু আমি অলৰেডি আগত আলোচনাও কৰি আহিছোঁ যে আমাৰ যিটো সংবিধান সভাই সংবিধান প্ৰস্তুত কৰোঁতে প্ৰায় 3 বছৰ সময় লাগিছে হয়নে এই 3 বছৰ সময় জুৰি সিহঁতে কি কৰিছে এটা সংবিধান লিখিত আকাৰত প্ৰস্তুত কৰিছে ঠিক আছে সো এইটো এটা বহুত ইম্পৰ্টেণ্ট আৰু বহুত ইজি কেৰেক্টাৰিষ্টিক্স হয় ইণ্ডিয়ান কনষ্টিটিউশ্যন যে ভাৰতীয় সংবিধানটো কি হয় লিখিত সংবিধান হয় এতিয়া আমি আৰু এটা নেক্সট যিটো পইণ্ট মই আলোচনা কৰিবলৈ গৈ আছোঁ সেইটো তোমালোকৰ মাজত কিছুমান হয়তো গম পোৱা সেইটো হৈছে মিক্সাৰ অফ ফ্লেক্সিবিলিটি এণ্ড ৰিজিডিটি যে আমাৰ যিটো সংবিধান এই সংবিধানটো কি হয় নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ হয় সো এইটো এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰ হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ এতিয়া এই পইণ্টটো বুজাত হয়তো কিছুমানৰ অলপ অসুবিধা হ'ব পাৰে যে ফ্লেক্সিবল এণ্ড ৰিজিড ঠিক আছে নমনীয় আৰু অনমনীয় বুলি কোৱা হৈছে কি ভাৰতীয় সংবিধানক আৰু এইটো কিহৰ ক্ষেত্ৰত কোৱা হৈছে এইটো কোৱা হৈছে তোমাৰ সংবিধান সংশোধনৰ ক্ষেত্ৰত যে আমাৰ যিটো সংবিধান এই সংবিধানটো কি নহয় তোমাৰ ফিক্স নহয় একদম স্থিৰ নহয় এইটো সময়ৰ লগে লগে কি কৰিব পাৰোঁ আমি পৰিৱৰ্তন কৰিব পাৰোঁ এতিয়া এই যিটো পৰিৱৰ্তনৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো কিছু পৰিমাণে নমনীয় কিছু পৰিমাণে অনমনীয় তাৰমানে আমাৰ সংবিধানৰ কিছুমান এনেকুৱা অংশ আছে বা এনেকুৱা আইন আছে যিবিলাক সংশোধন কৰাটো খুব বেছি জটিল নহয় একদম সহজ প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰিব পাৰোঁ এইটো সংশোধন কৰিব পাৰোঁ কিন্তু একে সময়তে কি আছে তোমাৰ আমাৰ সংবিধানৰ কিছুমান এনেকুৱা পাৰ্ট আছে যিবিলাক সংশোধন কৰাটো অত্যন্তই জটিল হয় তো সেইকাৰণে নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ বুলি কোৱা হয় যে আমাৰ সংবিধানটো কিছু পৰিমাণে নমনীয় কিছু পৰিমাণে অনমনীয় সো এইটো এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰ হয় সো এতিয়া আমি নেক্সট আৰু এটা পইণ্ট চাওঁ এতিয়া আমি নেক্সট পইণ্টটো আলোচনা কৰোঁ নেক্সট পইণ্টটো হৈছে তোমাৰ সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন বাট সেইটো ডিছকাছ কৰাৰ আগতে এটা কথা কওঁ যে যিহেতুকে বহুত বৰষুণ হৈছে মোৰ ইয়াতে তো তাৰ বাবে অলপ নইজ প্ৰব্লেম পাব পাৰা তাৰ বাবে মই এক্সট্ৰিমলি চৰি সো যিকেই নহওক এতিয়া আমি আলোচনা কৰোঁ সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন
সংবিধানৰ প্ৰাধান্য সো আমাৰ ভাৰতবৰ্ষৰ যিটো সংবিধান এই সংবিধানক প্ৰাধান্য দিয়া হৈছে বিকজ ইটো হৈছে সুপ্ৰিম ল অফ দা কাণ্ট্ৰি ইটো হৈছে আমাৰ দেশৰ সৰ্বোচ্চ আইন ভাৰতবৰ্ষত কনষ্টিটিউশ্যনৰ ওপৰত কোনো নাই ঠিক আছে সকলোতকৈ ডাঙৰ হৈছে সংবিধান যিমান কোৱা তুমি প্ৰাইম মিনিষ্টাৰ কোৱা প্ৰেচিডেণ্ট কোৱা বা যিমান আছে মানুহ কোনো তোমাৰ কি নহয় সংবিধানৰ ঊৰ্ধত নহয় সো ইটো এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যে য'ত কি কৰা হৈছে তোমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনক সকলোতকৈ বেছি ভেলু দিয়া হৈছে বা সকলোতকৈ বেছি গুৰুত্ব দিয়া হৈছে সো এইটো এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হয় আৰু এইটো তোমালোকে নিশ্চয় লিখিব পাৰা কাৰণ বহুত ইজিও হয় এতিয়া আমাৰ নেক্সট যিটো পইণ্ট সেইটো চাওঁ নেক্সট যিটো পইণ্ট সেইটো হৈছে তোমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্মছ অফ গভৰ্ণমেণ্ট সংসদীয় পদ্ধতিৰ চৰকাৰ সো এইটো বিষয়ে তোমালোকক অলৰেডি মই কৈছোঁ আৰু এইটো বহুত ইজিও হয় সো তোমালোকে এইটো পইণ্টটো তোমালোকে লিখিব পাৰা আৰু বহুত ইম্পৰ্টেণ্টো হয় যে ইণ্ডিয়ান যিটো কনষ্টিটিউশ্যন ইয়াতে এটা ভাল কেৰেক্টাৰিষ্টিক্স হিচাপে আমি ক'ব পাৰোঁ সেইটো হৈছে পাৰ্লিয়ামেণ্টাৰী ফৰ্মছ অফ গভৰ্ণমেণ্ট সংসদীয় পদ্ধতিৰ যিটো চৰকাৰৰ ব্যৱস্থা আছে এই ব্যৱস্থাটো ভাৰতে কি কৰিছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা কৰিছে আৰু এইটো আমি অলৰেডি আগতে পাইছোঁ যেনে য'ত মই আলোচনা কৰিছিলোঁ যে এই যিটো ফিচাৰ্ছ হয় বা কেৰেক্টাৰিষ্টিক্স হয় কেৰেক্টাৰ হয় এই কেৰেক্টাৰটো তোমাৰ কি কৰা হৈছে ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা এডপ্ট কৰা হৈছে হয়নে ইংলেণ্ডৰ সংবিধানৰ পৰা যিটো সংসদীয় পদ্ধতিৰ ব্যৱস্থা আছে সেইটোক আমি ধাৰ কৰি আনিছোঁ আৰু এজ ইট ইজ সিটো বস্তু আমাৰ ইয়াতে এড কৰা হৈছে সো এইটো এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হয় যে আমাৰ ভাৰতত কি কৰিছে সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা কৰা হৈছে য'ত তোমাৰ আমাৰ ইয়াতে চাবা দুটা হাউচ আছে দুটা সদন আছে আপাৰ হাউচ লয়াৰ হাউচ ৰাষ্ট্ৰপতিৰ কথা কোৱা পিএমৰ কথা কোৱা এই গোটেই যিটো ছিষ্টেম আছে এই ছিষ্টেমটো আমি কি কৰিছোঁ ইংলেণ্ডৰ পৰা কপি কৰিছোঁ আৰু সেইটোকে তোমাৰ কি কৰে এই ছিষ্টেমটোকে তোমাৰ পাৰ্লিয়ামেণ্টাৰী ফৰ্মছ অফ গভৰ্ণমেণ্ট বুলিও কোৱা হয় সো নিশ্চয় তোমালোকে বুজি পাইছা সো এইটো পইণ্টটো তোমালোকে লিখিব পাৰা এতিয়া আমি নেক্সট আৰু এটা পইণ্ট চাওঁ সো ষ্টুডেণ্ট এতিয়া মই যিটো পইণ্ট আলোচনা কৰিবলৈ গৈছোঁ এইটো বহুত ইণ্টাৰেষ্টিং আৰু বহুত ইজি পইণ্ট হয় আৰু সেইটো হৈছে তোমাৰ ফেডাৰেলিজিম যুক্তৰাষ্ট্ৰ জাষ্ট এটা ৱৰ্ড হৈছে নিশ্চয় তোমালোকৰ মনত থাকিব সো ভাৰতবৰ্ষ এখন কি হয় তোমাৰ যুক্তৰাষ্ট্ৰ হয় আমি কমপ্লিটলিটো এটা ফেডাৰেল কাণ্ট্ৰি বুলি ক'ব নোৱাৰোঁ যুক্তৰাষ্ট্ৰ বুলি ক'ব নোৱাৰোঁ অৰ্ধ যুক্তৰাষ্ট্ৰ হয় যিকেই নহওক এটা কিছুমান ফেডাৰেল কেৰেক্টাৰিষ্টিক্স আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনতো আছে আমাৰ ইণ্ডিয়াৰ যিটো কনষ্টিটিউশ্যন আছে তাতে ক'তো ফেডাৰেলিজিম ৱৰ্ডটো ইউজ কৰা হোৱা নাই যুক্তৰাষ্ট্ৰবাদ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই বাট তাতে তোমাৰ কি কৰিছে যুক্তৰাষ্ট্ৰৰ ঠাইত অল্টাৰনেট ইয়াতে ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে তাৰমানে ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে সো তোমালোকৰ কেতিয়াবা 1 মাৰ্কৰ কাৰণে এইটোৰ ওপৰত কুৱেশ্যন আহে যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতবৰ্ষক এখন কি কোৱা হৈছে তোমাৰ ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে সো এইটো হ'ব এনসাৰ হ'ব আমাৰ আৰ্টিকল নম্বৰ 1 সো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল নম্বৰ 1ত তোমাৰ কি কৰিছে ইণ্ডিয়াক এটা ইউনিয়ন অফ ষ্টেট বুলি কোৱা হৈছে ঠিক আছে ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে সো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া ইউনিয়ন অফ ষ্টেট এণ্ড ফেডাৰেলিজিমৰ মাজত কোনো বিশেষ ডিফাৰেঞ্চ নাই দুটাক যদি আমি মিনিং চাবলৈ যাওঁ মিনিং একদম সেম হয় সো যে সেইকাৰণে তোমাৰ ইণ্ডিয়াক আমি কি ক'ব পাৰোঁ এটা ফেডাৰেল কাণ্ট্ৰি বুলিও ক'ব পাৰোঁ সো এইটো এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হয় ইণ্ডিয়ান কনষ্টিটিউশ্যন সো এইটো তোমালোকে চাব পাৰা এতিয়া আমি নেক্সট আৰু এটা ষ্টুডেণ্ট মই আৰু এটা বহুত ইজি কেৰেক্টাৰিষ্টিক্স তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ যিটো সকলোৱে গম পোৱা আৰু সেইটো হৈছে ছিকুলাৰিজিম ধৰ্ম নিৰপেক্ষতা ভাৰত এখন কি হয় তোমাৰ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ এইটো সকলোৱে গম পোৱা হয়নে যে আমাৰ ভাৰতবৰ্ষত তোমাৰ কি হয় যে সকলো ব্যক্তিকে নিজৰ ইচ্ছামতে নিজৰ ধৰ্মক কি কৰিব পাৰে পালনো কৰিব পাৰে আৰু প্ৰচাৰো কৰিব পাৰে ইয়াত কোনো বাধা দিব নোৱাৰে সো ভাৰত এখন কি হয় তোমাৰ সম্পূৰ্ণৰূপে ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয় আৰু এইটো বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰ হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ঠিক আছে সো এইটো সকলোৱে গম পায় আৰু এইটো লিখিব পাৰা কিন্তু ইয়াতে তোমাৰ এটা বস্তু জানিব লগা যে ভাৰতীয় সংবিধানত একদম প্ৰথম অৱস্থাত ক'তো ছিকুলাৰিজিম ৱৰ্ডটো ইউজ কৰা হোৱা নাছিল ধৰ্মনিৰপেক্ষ শব্দটো ব্যৱহাৰ নাছিল এইটো কি কৰিছে পিছতহে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইটো কৰা হৈছিল তোমাৰ 42 এমেণ্ডমেণ্টৰ জৰিয়তে 42তম সংশোধনীৰ জৰিয়তে তোমাৰ কি কৰা হৈছে ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটোৰ অন্তৰ্ভুক্ত কৰা হৈছে ইটোৰ ওপৰত তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহে যে ভাৰতীয় সংবিধানত কোনটো অনুচ্ছেদৰ কোনটো সংশোধনীৰ জৰিয়তে ধৰ্মনিৰপেক্ষ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে এইটো হ'ব 42তম সংশোধনীৰ দ্বাৰা ধৰ্মনিৰপেক্ষ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে সো এইটো তোমালোকে চাব পাৰা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হয় এতিয়া ষ্টুডেণ্ট আমি নেক্সট পইণ্টটো চাওঁ আৰু নেক্সট পইণ্ট যিটো মই আলোচনা কৰিবলৈ গৈছোঁ সেইটো বহুত সৰু হয় নিশ্চয় এইটো মনত থাকিব সেইটো হৈছে ছ'চিয়েলিষ্ট ষ্টেট সমাজবাদী ৰাষ্ট্ৰ গঠন যে ভাৰতবৰ্ষৰ আৰু এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ সেইটো হৈছে ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ
গঠন কৰা য'ত তোমাৰ কি হ'ব সকলো মানুহ সমান হ'ব সামাজিক ফালৰ পৰা অৰ্থনৈতিক ফালৰ পৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মানুহ তোমাৰ কি হ'ব সামাজিক অৰ্থনৈতিক ফালৰ পৰা সমান হ'ব ঠিক আছে সো ইটো হৈছে সোশ্যালিষ্ট ষ্টেটৰ ধাৰণা আৰু ভাৰতবৰ্ষক এখন সমাজবাদী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ষ্টেপ লোৱা হৈছে সো ইটো আমি কি কৰিব পাৰো এটা ক্যাৰেক্টাৰিষ্টিক্স হিচাপে চাব পাৰো ইণ্ডিয়ান কনষ্টিটিউচনত সো ইয়াতো তোমাৰ আৰু এটা বস্তু জানিব লগা হিটো হৈছে এই যেটো সোশ্যালিষ্ট শব্দ ঠিক আছে সোশ্যালিজম শব্দটো তোমাৰ কি কৰা হোৱা নাছিল প্ৰথম অৱস্থাত ব্যৱহাৰ কৰা হোৱা নাছিল ইটো 42তম সংশোধনীত অন্তৰ্ভুক্ত কৰা হৈছে 42 এমেন্ডমেন্টত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ পৰা হেনে একে ধৰণে এক মাৰ্কৰ এটা কোৱেশ্চন হ'ব পাৰে যে সমাজবাদী শব্দটো কোনটো সংশোধনীত ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে কোনটো এমেন্ডমেন্টৰ জৰিয়তে এড কৰা হৈছে সো ইটো হ'ব 42তম 42 এমেন্ডমেন্টত তোমাৰ কি কৰা আছে সোশ্যালিষ্ট ওয়ার্ডটো ইন্ডিয়ান কনস্টিটিউশন এড কৰা হৈছে সো ইটো এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰিষ্টিক্স হয় আৰু ইটো তোমালোকে নিশ্চয় চাই থব পাৰা ষ্টুডেন্ট আমি নেক্সট পইণ্ট আৰু এটা চাও আৰু হিটো হৈছে আৰু এটা মই বহুত গুৰুত্বপূৰ্ণ আৰু বহুত ইজি এটা পইণ্ট লৈ আছো যেটো তোমালোক সকলোৱে গম পোৱা হিটো হৈছে ফান্ডামেন্টাল ৰাইট মৌলিক অধিকাৰ ভাৰতীয় সংবিধানত কি কৰা হৈছে তোমাৰ ভাৰতীয় জনগণৰ বাবে নাগৰিকসকলৰ বাবে কি কৰা হৈছে মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু এটা এটা বহুত গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ আৰু যেটো তোমালোক সকলোৱে গম পোৱা হয়নে যে বৰ্তমানত আমাৰ কিমানটা মৌলিক অধিকাৰ দিয়া হৈছে বৰ্তমান সময়ত হিটো হৈছে 6টা সকলোৱে যেটো এনসাৰ গম পোৱা বাট মই এটা কথা কৈ থব একদম বিগিনিঙত প্ৰথম অৱস্থাত ভাৰতীয় সংবিধানত 6টা নহয় 7টা মৌলিক অধিকাৰ আছিল কিন্তু পিছলৈ কি কৰা হৈছে এটা মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে হিটো হৈছে সম্পত্তিৰ অধিকাৰ আৰু বাকিখিনি এতিয়াও আমি পাই আছো তো জিকে নক যে ইটো এটা বহুত ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ হয় ইণ্ডিয়ান কনষ্টিটিউচন হিটো হৈছে তোমাৰ ভাৰতীয় সংবিধানত কি কৰিছে ভাৰতীয় জনগণৰ বাবে পাব্লিকৰ বাবে কি কৰা হৈছে তোমাৰ ফান্ডামেন্টাল ৰাইট প্ৰভাইড কৰা হৈছে মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে এটা আমি নেক্সট পইণ্টটো চাম এটা ষ্টুডেন্ট আমি নেক্সট পইণ্টটো আলোচনা কৰো বাট নেক্সট পইণ্টটো আলোচনা কৰাৰ আগত এটা কথা কওঁ যে বহুত যেহেতুকে লেন্দি হৈ গল আজিৰ ভিডিওটো মই আৰু বহুত বেছি ক্যাৰেক্টাৰিষ্টিক্স ইয়াৰ পৰা ডিসকাস নকৰো আৰু দুই এটা মান ক্যাৰেক্টাৰিষ্টিক্স আলোচনা কৰিম সো এতিয়া মই যেটো ক্যাৰেক্টাৰিষ্টিক্স আলোচনা কৰিবলৈ গৈ আছো হিটো হৈছে ফান্ডামেন্টাল ডিউটিজ মৌলিক কৰ্তব্য যেনেকৈ আমি মৌলিক অধিকাৰ পালো একে ধৰণে আমাৰ যেটো কনষ্টিটিউচন আছে এই কনষ্টিটিউচনত কি কৰা হৈছে তোমাৰ মৌলিক কৰ্তব্যৰো ব্যৱস্থা কৰা হৈছে সো ভাৰতীয় সংবিধানত জনগণৰ বাবে কিছুমান মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে যেটো মোস্ট প্ৰবাবলি সকলোৱে গম পায় সো জিকে নক এই যেটো মৌলিক কৰ্তব্যৰ ধাৰণা এটো প্ৰথম অৱস্থাত কি কৰা হোৱা নাছিল ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল বিকজ যিবিলাক সংবিধানৰ যিবিলাক ব্যক্তিয়ে বনাইছিল ইহঁতে হয়তো ভাবিছিল যে আমাৰ মানুহবিলাকে ডেফিনেটলি কৰ্তব্যখিনিতো পালন কৰিবই বাট পিছলৈ দেখা গ'ল যে নাই আমাৰ ভাৰতৰ মানুহে কৰ্তব্য পালনতকে তোমাৰ ভায়োলেট কৰিহে বেছি ভাল পায় ঠিক আছে তো শেষত উপায় নাপায় ভাৰতীয় সংবিধানত তোমাৰ কি কৰিব লগা হ'ল মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰিব লগা হল আৰু এই মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল 42 এমেন্ডমেন্টত 42তম সংশোধনী সো এটো 1 মাৰ্কৰ কাৰণে তোমালোকৰ খুদে যে ভাৰতীয় সংবিধানত যেটো ফান্ডামেন্টাল ডিউটি আছে মৌলিক কৰ্তব্য আছে হেতু কোনটো সংশোধনীত অন্তৰ্ভুক্ত কৰা হৈছিল হেতু হ'ব 42 এমেন্ডমেন্ট আৰু লগতে আৰু এটা কোৱেশ্চন তোমালোকৰ ইয়াত হ'ব পাৰে 1 মাৰ্কৰ হেতু হৈছে যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত কোনটো আৰ্টিকলত তোমাৰ কি কৰিছে বা কোনটো পাৰ্টত কোনটো পাৰ্টত আৰ্টিকলৰ কোনটো পাৰ্টত তোমাৰ কি কৰাইছে ফান্ডামেন্টাল ডিউটিজ মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত আছে হিটো হ'ব পাৰ্ট 4 ব্ৰেকেট দি এ বুলি দিবা ঠিক আছে 4 এ তোমাৰ কি কৰাইছে মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে সো নিশ্চয় এটা তোমালোকে এটোৰ এনসাৰ পাই গৈছা সো এটো লিখিব পাৰিবা সো এটো তোমালোকে এটা ক্যাৰেক্টাৰিষ্টিক্স হিচাপে নিশ্চয় লিখিব পাৰা সো এটা আমি নেক্সট আৰু এটা পইণ্ট চাম এন ষ্টুডেন্ট মই যেটো নেক্সট পইণ্ট আলোচনা কৰিবলৈ গৈছো এটো বহুত ইন্টাৰেষ্টিং আৰু বহুত ডাঙৰ ক্যাৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান কনষ্টিটিউচন হিটো হৈছে ইমাৰ্জেন্সি পাৱাৰ জৰুৰীকালীন ক্ষমতা যে ভাৰতীয় সংবিধানত এটা বহুত আসুতীয়া বা বহুত এটা বেলেগ ধৰণৰ বৈশিষ্ট্য এটা আছে হিটো হৈছে ইমাৰ্জেন্সি পাৱাৰ বিকজ এই যেটো পাৱাৰ ইটো আমি ম্যাক্সিমাম কনষ্টিটিউচনত দেখা নাপাওঁ ৰেয়াৰ হয় বহুত কম এনেকুৱা সংবিধান আছে যিবিলাক সংবিধানত জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ আছে বা জৰুৰীকালীন ক্ষমতা প্ৰদান কৰা হৈছে কাৰণ ইটোক লৈ বহুত কন্ট্ৰভাৰ্সি আছে ঠিক আছে ইয়াৰ সপক্ষে বিপক্ষে আমি যুক্তি বেছি দিব পাৰো সো জিকে ন ভাৰতীয় সংবিধানত কি কৰা হৈছে ইমাৰ্জেন্সি সিচুৱেচনৰ কাৰণে জৰুৰীকালীন অৱস্থাত ভাৰতক কন্ট্ৰোল কৰাৰ কাৰণে কি কৰা হৈছে জৰুৰীকালীন ক্ষমতা প্ৰদান কৰা হৈছে সো মেইনলি ভাৰতত তিনিটা
তিনিটা কাৰণত আমি কি কৰিব পাৰোঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে মই একদম সামাৰাইজ কৰি তোমালোকক কৈছোঁ এইটো বিষয়ে পিছলৈ বহুত বহলাই পাম চ' ইয়াতে বহুত ডিটেইলছত যোৱাৰ দৰকাৰো নাই চ' তিনিটা কাৰণত আমি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰোঁ এটা আৰ্টিকল 352 মতে জাতীয় জৰুৰীকালীন অৱস্থা নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পৰা যায় নেক্সট ওৱান তোমাৰ 356 মতে ষ্টেট ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পৰা যায় এণ্ড নাম্বাৰ 3 আৰ্টিকল 360 মতে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি অৰ্থনৈতিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পৰা যায় চ' এইবিলাক এক্সট্ৰিম চিটুৱেশ্যনত হয় সকলো সময়ত কৰা নহয় ত' যিকে নহওক এইটো এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক হিচাপে তোমালোকে নিশ্চয় লিখিব পাৰা এতিয়া আমি নেক্সট আৰু এটা পইণ্ট চাওঁ এণ্ড ষ্টুডেণ্ট নেক্সট যিটো পইণ্ট মই আলোচনা কৰিবলৈ গৈছোঁ এইটো সকলোৱে গম পাওঁ বহুত ইজি হয় সেইটো হৈছে ছিংগল চিটিজেনশ্বিপ এক নাগৰিকত্ব ভাৰতবৰ্ষত কি কৰা হৈছে জনগণৰ বাবে জনসাধাৰণৰ বাবে ছিংগল চিটিজেনশ্বিপৰ ব্যৱস্থা কৰা হৈছে এক নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে আমি কেৱল ভাৰতীয় হয় হয়নে তোমালোকে কেতিয়াবা ভাবি চাইছানে যদি মই তোমালোকক সুধো তুমি কি কোন দেশৰ নাগৰিক হোৱা ঠিক আছে বা তোমাৰ নাগৰিকত্ব কি তেতিয়াহ'লে তোমালোকৰ এনচাৰ কি হ'ব আমি ইণ্ডিয়ান হয় হয়নে আমি ভাৰতীয় হয় কোনোতো অসমৰ নাগৰিকত্ব পোৱা নাই হয়নে আমি কেৱল ভাৰতৰহে নাগৰিকত্ব পাইছোঁ চ' ডেটছ মিন আমাৰ ইয়াতে এটাহে নাগৰিকত্ব দিয়া হৈছে যিবিলাক তোমাৰ ৰিয়েল ফেডাৰেল কাণ্ট্ৰি থাকে সঁচা অৰ্থত যুক্তৰাষ্ট্ৰ সেইবিলাকত কিয় তোমাক দুটা নাগৰিকত্ব দিয়া হয় ডুৱেল চিটিজেনশ্বিপ দিয়া হয় ঠিক আছে যেনেকুৱা আমেৰিকা চ' তাতে কি কৰা তুমি তোমাৰ কাণ্ট্ৰিৰ চিটিজেন লগতে তুমি যিটো ষ্টেটৰ পৰা বিলং কৰা তাৰ চিটিজেন হোৱা বাট আমাৰ ইণ্ডিয়াত কি কৰা আছে ছিংগল চিটিজেনশ্বিপ দিয়া হৈছে এটা নাগৰিকত্ব দিয়া হৈছে ইয়াৰ এটা কাৰণ আছে ইয়াৰ মেইন কাৰণ যিটো সেইটো হৈছে যে আমাক ইউনাইটেড কৰা একত্ৰিত কৰা যে যেতিয়া আমি এটা দেশৰহে নাগৰিক হ'ম তেতিয়া আমাৰ কি হ'ব আমাৰ মাজত একতাৰ বান্ধোন এটা আহিব চ' এইটো হৈছে মেইন কাৰণ যিটোৰ কাৰণে ছিংগল চিটিজেনশ্বিপৰ ব্যৱস্থা কৰা হৈছে চ' এতিয়া আমি আৰু এটা পইণ্ট আলোচনা কৰিম আৰু বেছি পইণ্টত মই নাযাওঁ লাষ্ট আৰু এটা পইণ্ট তোমালোকৰ বাবে আলোচনা কৰিছোঁ বিকজ ভিডিঅ'টো অলৰেডি বহুত বেছি লেন্দি হৈ গৈছে এণ্ড ষ্টুডেণ্ট মই যিটো লাষ্ট পইণ্ট আলোচনা কৰিবলৈ লৈছোঁ সেইটো হৈছে তোমাৰ ইণ্ডিপেণ্ডেণ্ট অফ জুডিচিয়াৰী আমাৰ যিটো ন্যায়পালিকা এইটো স্বাধীন হয় এইটো এটা বহুত ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স হয় যে আমাৰ ভাৰতবৰ্ষৰ যিটো ন্যায়পালিকাক সম্পূৰ্ণৰূপে স্বাধীন ৰখা হৈছে এইটো কাৰো তলতীয়া নহয় আৰু আমাৰ যিটো জুডিচিয়াল চিষ্টেম আছে ইহঁতক জুডিচিয়েল ৰিভিউ পাৱাৰো দিয়া হৈছে ন্যায়িক সমীক্ষা যিটোৰ দ্বাৰা আমাৰ ন্যায়ালয়ে কি কৰিব পাৰে তোমাৰ চৰকাৰে গঠন কৰা যিকোনো আইনক কি কৰিব পাৰে তোমাৰ বেআইনী বুলি ডিক্লেয়াৰ কৰিব পাৰে চ' ইয়াৰ পৰা তোমালোকে ইমেজিন কৰিব পাৰা যে আমাৰ যিটো ন্যায়ালয় আছে ন্যায়ালয়ক কিমান অধিকাৰ বা কিমান ক্ষমতা প্ৰদান কৰা হৈছে আৰু এইটো অত্যন্ত জৰুৰী হয় এখন গণতান্ত্ৰিক দেশত কাৰণ যদি ন্যায়ালয় স্বাধীন নহয় তেতিয়াহ'লে সকলোতে প্ৰভাৱ পৰাৰ এটা চান্স থাকে চ' সেইকাৰণে ভাৰতীয় সংবিধানত কি কৰা হৈছে তোমাৰ ন্যায়ালয়ক স্বাধীন ৰখাৰ ব্যৱস্থা কৰা হৈছে চ' ষ্টুডেণ্ট আজিৰ এইটোৱে মই লাষ্ট পইণ্ট হিচাপে আলোচনা কৰিলোঁ ইয়াৰ পৰা বহুত পইণ্ট আছে যিবিলাক আমি আলোচনা কৰিব পাৰোঁ বাট মই এতিয়া আৰু আলোচনা কৰিব বিচৰা নাই বাট তাৰ পৰা মই দুই এটামান কৈছোঁ যেনেকুৱা ধৰা ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিজ তাৰপিছত তোমাৰ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ কথা ক'ব পাৰা তাৰপিছত তোমাৰ অল ইণ্ডিয়ান ছাৰ্ভিচৰ কথা ক'ব পাৰা এনেকুৱা বিভিন্ন ধৰণৰ কেৰেক্টাৰিষ্টিক্স আছে যিবিলাক আমি আলোচনা কৰিব পাৰোঁ চ' মই গোটেইখিনিত নগ'লোঁ মই জাষ্ট তোমালোকৰ সুবিধাৰ্থে মই কেইটামান পইণ্টহে আলোচনা কৰিলোঁ তোমালোকে এতিয়া নিজৰ ইচ্ছামতে তোমালোকৰ বুকছত গৈ মই যিখিনি পইণ্ট কৈছোঁ এইবিলাকো তোমালোকে চিলেক্ট কৰিব পাৰা বাট এইবিলাকৰ বাহিৰত যদি বেলেগ পইণ্টো ভাল লাগে তোমালোকে ডেফিনেটলি সেইবিলাকৰ কাৰণেও যাব পাৰা চ' তুমি এটলিষ্ট মিনিমাম হাতৰ পৰা 8টা পইণ্ট ভালকৈ ধুনীয়াকৈ লিখি নিশ্চয় চাই থ'বা কাৰণ ইয়াৰ পৰা 2 মাৰ্কৰ হ'লেও 4 মাৰ্কৰ হ'লেও বা 6 মাৰ্কৰ হ'লেও এটা কুৱেশ্যন নিশ্চয় আহিব চ' ষ্টুডেণ্ট আজি ভিডিঅ'টো এনেও বহুত লেন্দি হৈ গ'ল তাৰ বাবে মই এক্সট্ৰিমলি চৰি বহুতখিনি বস্তু আমি আলোচনা কৰিব লগা হ'ল যাৰ কাৰণে বহুত লেন্দি হ'ল ত' যিকেই নহওক আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট এটা ভিডিঅ'ত লগ পাম বা তাৰ আগতে এটা ৰিকুৱেষ্ট যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবলৈও নাপাহৰিবা আৰু বেলেগ ফ্ৰেণ্ডলৈকে নিশ্চয় শ্বেয়াৰ কৰিবা চ' বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে টাটা বাই